কাছাৰ জিলাৰ লক্ষীপুৰ ফুলেৰতল ট্ৰেক্টৰ টিল্লাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কুৱাৰ পৰা এটা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ শ্বাসৰুদ্ধ হৈ দুই ভাতৃসহ তিনিজনৰ মৃত্যু হৈছে। মৃত তিনিগৰাকীৰ নাম হৈছে ক্ৰমে অমিত সেন আৰু দুই ভাতৃ মনজিত দেৱ আৰু প্ৰসেনজিৎ দেৱ। খবৰ অনুসৰি নিশা অঞ্চলটোত থকা এটা পানীৰ কুঁৱাত এটা মুৰ্গী পৰি যায় আৰু সেই মুৰ্গী উদ্ধাৰ কৰাৰ বাবে প্ৰথমে কুঁৱাত নামে প্ৰসেনজিৎ দেৱ নামৰ এজন যুৱক। কুঁৱাৰ ভিতৰত প্ৰসেনজিৎ অজ্ঞান হৈ পৰাত তেওঁৰ ভাতৃ মনজিত দেৱ ভাতৃক উদ্ধাৰৰ বাবে কুঁৱাত নামি পৰে। পৰৱৰ্তী সময়ত দুয়োগৰাকী ভাতৃ অজ্ঞান হৈ আবদ্ধ হৈ থকাত অঞ্চলটোত স্থানীয় ৰাইজৰ মাজত হোৱা দোৱাৰ সৃষ্টি হয় আৰু ভাতৃদ্বয়ক উদ্ধাৰৰ বাবে কুঁৱাত নামি পৰে স্থানীয় অমিত সেন নামৰ এজন যুৱক। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৈ উপস্থিত হয় SDRF বাহিনীসহ কাছাৰ আৰক্ষীৰ বিশাল বাহিনী। উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক নুমাল মাহাতা। SDRF আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কুঁৱাত আবদ্ধ তিনিজনৰ উদ্ধাৰ কাৰ্যত নামি পৰে। মুখত অক্সিজেন লগাই SDRFৰ জোৱানসকল আবদ্ধ তিনিজনক উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰলৈ নামি পৰে আৰু প্ৰায় এঘণ্টা চেষ্টাৰ অন্তত কুঁৱাৰ ভিতৰৰ পৰা তিনিজনক উদ্ধাৰ কৰে SDRF বাহিনীয়ে। অচেতন অৱস্থাত তিনিজনক উদ্ধাৰ কৰাৰ পাছত ততাতয়াকৈ প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজলৈ। মেডিকেল কলেজলৈ যোৱাৰ পাছত চিকিৎসকে তিনিওকে মৃত বুলি ঘোষণা কৰে। দীৰ্ঘ সময় কুঁৱাত আবদ্ধ হৈ থকাৰ ফলত শ্বাসৰুদ্ধ হৈ তিনিজনৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে। ইপিনে নিশা এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ লক্ষীপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আজি ক'বলগীয়া একো নাই, কাৰণ তিনিজন যুৱক আমাৰ এই অঞ্চলত নিচে তেওঁলোকৰ বয়স প্ৰসেনজিৎ দেৱ, মনোজিৎ দেৱ আৰু অমিত সেন তিনিজনে কালি কুঁৱা চাফ কৰিবলৈ গৈ ৰিঙৱেল এটা চাফ কৰিবলৈ গৈ তেওঁলোকৰ মৰ্মান্তিক মৃত্যু হৈছে। মই তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছোঁ। সমবেদনা দিয়াৰ কোনো ভাষা নাই আৰু মই দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ আত্মা যাতে সদ্গতি কামনা হয় এইটো ভগৱানৰ কাছে প্ৰাৰ্থনা কৰিছোঁ। ব্যৱস্থা কৰিম অহা দিনত যাতে আমাৰ ইয়াতে আমি SDRFৰ চেণ্টাৰ ইয়াত কৰিব পাৰোঁ, কেন্দ্ৰ ইয়াত কৰিব পাৰোঁ, সেইটো মই যত্ন কৰিম। নিশ্চিতভাৱে কিবা এটা সহায়ৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ পৰা কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টাইমছ পোষ্ট।